নমস্কাৰ নিউজে আছামলৈ আপোনালোকক স্বাগতম জনাইছো। গাৰনুম হিয়ৰি যোৱা কেইবাটাও দৃশ্য দেখা মাজি। কৰবাত পত্নীয়ে যদি স্বামীৰ হাতত ধৰি লুকাইছে, কৰবাত মাতৃয়ে সন্তানক বুকুত বান্ধি লৈ দৌৰিছে। হস্পিটেলে আঘাতপ্ৰাপ্ত লোক। সমগ্ৰ এলচিজুৰি পাকিস্তানৰ গোলাবৰ্ষণত 12জন লোকৰ মৃত্যু। জম্মু কাশ্মীৰৰ পুঞ্চত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত। আৰু এই ভয়ংকৰ দৃশ্যসমূহ লৈ আগবঢ়াইছোঁ পুনৰবাৰ নিউজে আছামৰ দৰ্শকৰ বাবে সবিশেষ আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। পাকিস্তানী সেনাৰ গোলাবৰ্ষণত নিহত আৰু 57জন আহত। পাকিস্তানী সেনাৰ বৰ্বৰ আক্ৰমণৰ পিছতে জীৱনৰ শংকাত ভুগিছে সীমান্তবাসীয়ে। পাকিস্তানী সেনাৰ ধৰাশায়ী গুলীবৰ্ষণ তথা মৰ্টাৰ আক্ৰমণত বিস্তৰ ক্ষতি হৈছে জম্মু কাশ্মীৰত। পুঞ্চ, ৰাজৌৰি, উৰিকে ধৰি জম্মু কাশ্মীৰৰ কেইবাটাও অঞ্চলত ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ। আৰু পাঞ্জাৱৰ হাৰিছপুৰত পাকিস্তানী ৰকেট উদ্ধাৰ। পাঞ্জাৱৰ ভাটিন্দাত উদ্ধাৰ পাকিস্তানী মিছাইলৰ ধ্বংসাৱশেষ। আৰু যোৱা নিশা ভাৰতীয় এয়াৰ ডিফেন্সে ব্যৰ্থ কৰিলে পাকিস্তানৰ প্ৰতিটো আক্ৰমণৰ অপচেষ্টা। আকাশ মাৰ্গতে ধ্বংস কৰিলে পাকিস্তানৰ অৰ্ধশতাধিক ড্ৰোন আৰু কেইবাটাও মিছাইল। জম্মু কাশ্মীৰৰ পুঞ্চত পাকিস্তানী সেনাৰ গুলীবৰ্ষণত ভয়ংকৰ ক্ষতিসাধন। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক খবৰ। পাকিস্তানী সেনাৰ গোলাবৰ্ষণত নিহত আৰু 57জন আহত। আৰু পাকিস্তানী সেনাৰ বৰ্বৰ আক্ৰমণৰ পিছতে জীৱনৰ শংকাত ভুগিছে সীমান্তবাসীয়ে। আৰু পাকিস্তানী সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ তথা মৰ্টাৰ আক্ৰমণত বিস্তৰ ক্ষতি হৈছে জম্মু কাশ্মীৰত। পুঞ্চ, ৰাজৌৰি, উৰিকে ধৰি জম্মু কাশ্মীৰৰ কেইবাটাও অঞ্চলত ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ। আৰু পাঞ্জাৱৰ হৰিছপুৰত পাকিস্তানী ৰকেট উদ্ধাৰ। পাঞ্জাৱৰ ভাটিন্দাত উদ্ধাৰ পাকিস্তানী মিছাইলৰ ধ্বংসাৱশেষ। আৰু যোৱা নিশা ভাৰতীয় এয়াৰ ডিফেন্সে ব্যৰ্থ কৰিলে পাকিস্তানৰ প্ৰতিটো আক্ৰমণৰ অপচেষ্টা। আৰু আকাশ মাৰ্গতে ধ্বংস কৰিলে পাকিস্তানৰ অৰ্ধশতাধিক ড্ৰোন আৰু কেইবাটাও মিছাইল। জম্মু কাশ্মীৰৰ পুঞ্চত পাকিস্তানী সেনাৰ গুলীবৰ্ষণৰ ভয়ংকৰ ক্ষতিসাধন। পাকিস্তানী সেনাৰ গোলাবৰ্ষণত নিহত আৰু 57জন আহত। আৰু পাকিস্তানী সেনাৰ বৰ্বৰ আক্ৰমণৰ পিছতে জীৱনৰ শংকাত ভুগিছে সীমান্তবাসী। পাকিস্তানী সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ তথা মৰ্টাৰ আক্ৰমণত বিস্তৰ ক্ষতি হৈছে জম্মু কাশ্মীৰত। পুঞ্চ, ৰাজৌৰি, উৰিকে ধৰি জম্মু কাশ্মীৰৰ কেইবাটাও অঞ্চলত ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়ালৰ বাসগৃহ। আৰু পাঞ্জাৱৰ হৰিছপুৰত পাকিস্তানী ৰকেট উদ্ধাৰ। আৰু পাঞ্জাৱৰ ভাটিন্দাত উদ্ধাৰ পাকিস্তানী মিছাইলৰ ধ্বংসাৱশেষ। আৰু যোৱা নিশা ভাৰতীয় এয়াৰ ডিফেন্সে ব্যৰ্থ কৰিলে পাকিস্তানৰ প্ৰতিটো আক্ৰমণৰ অপচেষ্টা। আৰু আকাশ মাৰ্গতে ধ্বংস কৰিলে পাকিস্তানৰ অৰ্ধশতাধিক ড্ৰোন আৰু কেইবাটাও মিছাইল। জম্মু কাশ্মীৰৰ পুঞ্চত পাকিস্তানী সেনাৰ গুলীবৰ্ষণৰ ভয়ংকৰ ক্ষতিসাধন। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পাকিস্তানী সেনাৰ গুলীবৰ্ষণত নিহত আৰু 57জন আহত। পাকিস্তানী সেনাৰ বৰ্বৰ আক্ৰমণৰ পিছতে জীৱনৰ শংকাত ভুগিছে সীমান্তবাসীয়ে। পাকিস্তানী সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ তথা মৰ্টাৰ আক্ৰমণত বিস্তৰ ক্ষতি হৈছে জম্মু কাশ্মীৰত। পুঞ্চ, ৰাজৌৰি, উৰিকে ধৰি জম্মু কাশ্মীৰৰ কেইবাটাও অঞ্চলত ক্ষতিগ্ৰস্ত হৈছে আৰু কেইবাটাও পৰিয়ালৰ বাসগৃহ। পাঞ্জাৱৰ হৰিছপুৰত পাকিস্তানী ৰকেট উদ্ধাৰ। পাঞ্জাৱৰ ভাটিন্দাত উদ্ধাৰ পাকিস্তানী মিছাইলৰ ধ্বংসাৱশেষ। আৰু যোৱা নিশা ভাৰতীয় এয়াৰ ডিফেন্সে ব্যৰ্থ কৰিলে পাকিস্তানৰ প্ৰতিটো আক্ৰমণৰ অপচেষ্টা। আৰু আকাশ মাৰ্গতে ধ্বংস কৰিলে পাকিস্তানৰ অৰ্ধশতাধিক ড্ৰোন আৰু কেইবাটাও মিছাইল। জম্মু কাশ্মীৰৰ পুঞ্চত পাকিস্তানী সেনাৰ গুলীবৰ্ষণত ভয়ংকৰ ক্ষতিসাধন।